হয়, পুৱাৰ বাতৰিত আমি প্ৰাগ নিউজে সবিস্তাৰে দেখুৱাইছিলোঁ যে যোৰহাটৰ মাৰৈ ঠাকুৰবাৰীৰ ওচৰত যিখিনি গুডাউন আছে সেই গুডাউনসমূহ কিয় নাহে। যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ আইলামুখী যোৰহাটৰ পৰা পূবফালে 2 কিলোমিটাৰ আঁতৰত যিটো আইলামুখী বৃহৎ প্ৰকল্প, যিহেতু 2010 চনতে ইয়াক আধাৰশিলা কৰি এতিয়া 91% প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। প্ৰায় 10.17 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে। ইয়াত লেট্ৰিন বাথৰুমকে আদি কৰি সকলো সম্পূৰ্ণ হৈছে, মাত্ৰ পানীৰ যিটো কানেকশ্যন সেইটো দিবলৈ বাকী আছে। তাৰ পিছতো ট্ৰাকখিনি আনিবলৈ চেষ্টা কৰিছে বৰ্তমানৰ উন্নয়ন প্ৰাধিকৰণৰ সভাপতি প্ৰশান্ত গোস্বামী ডাঙৰীয়া। আৰু যিহেতু আমি পুৱা বাতৰি দেখুৱাইছিলোঁ যে বিভিন্ন দল সংগঠনে তাক প্ৰতিবাদ কৰিছে আৰু প্ৰতিবাদ কৰি গুডাউনসমূহ তাৰপৰা ইয়ালৈ হস্তান্তৰ কৰিবলৈ বিচাৰিছে। কি কাৰণে হস্তান্তৰ হোৱা নাই বা যোৰহাট প্ৰশাসনে বা কেইবাজনো জিলা উপায়ুক্ত ইয়াৰ পৰা গুচি যোৱাৰ চেষ্টা কৰিছিলে, কিন্তু চেষ্টা কৰাৰ পিছত কিয় অহা নাই, এইটো ডাঙৰ ৰহস্যৰ কথা হৈ পৰিছে। যাৰ পৰিপ্ৰেক্ষিতত আইলামুখীত যিবোৰ 10.17 কোটি টকাৰ ব্যয়ভাৱে নিৰ্মাণ কৰা এই সম্পূৰ্ণ যিটো এলেকা, এই এলেকাটো পৰি আছে। ইতিমধ্যে 107জনক এলট দিয়া হৈছে, যিহেতু ব্যৱসায়িক তেওঁলোক কিয় অহা নাই আৰু তেওঁলোকক আহিবলৈ চেষ্টা চলাই আছে। বৰ্তমানৰ উন্নয়ন প্ৰাধিকৰণৰ সভাপতি প্ৰশান্ত গোস্বামী ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে আৰু প্ৰশান্ত গোস্বামী ডাঙৰীয়াক সুধিব পাৰিম, যিসমূহ আপুনি অশেষ চেষ্টা কৰিছে, যিহেতু এইটো 15-20 বছৰীয়া এটা সমস্যা যোৰহাটৰ মাৰৈ ঠাকুৰবাৰী অঞ্চলৰ যিসমূহ যান জঁটৰ সমস্যা, সেই যান জঁটৰ সমস্যা সমাধান কৰিবলৈ এতিয়াও আমি কেইবাজনো উন্নয়ন প্ৰাধিকৰণৰ সভাপতিক যোগাযোগ কৰিছিলোঁ বা এই মাটিখিনি ল'লে তেওঁলোকে পৰা নাই, কিন্তু অশেষ চেষ্টা কৰিছে। কিন্তু কালিও আপুনি চেষ্টা কৰিছিলে যে ট্ৰাকখিনি আনিবলৈ, বা ট্ৰাকখিনি আনিলে হ'ব জানো? পোনপ্ৰথমেই মই কওঁ, এজন যোৰহটীয়া হিচাপে যোৰহাটবাসীৰ লগতে মোৰো এইটো দাবী আছিল যে যোৰহাটৰ ট্ৰাক ষ্টেণ্ডৰ পৰা সমূহ ট্ৰাক আইলামুখীয়া ট্ৰাক টাৰ্মিনেছলৈ আহিব লাগে, প্ৰথম পদক্ষেপ হিচাপে। আৰু অৱশেষত বাৰু এইটো মই অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰোঁতেও এইটো মোৰ সপোন আছিলে। অৱশেষত জিলা প্ৰশাসনৰ আমাৰ মুৰব্বী মাননীয় অশোক বৰ্মন উপায়ুক্ত মহোদয়ৰ নেতৃত্বত আৰু তেখেতৰ মানে সৎ ইচ্ছাত অৱশেষত ট্ৰাকখিনি ইয়ালৈ ট্ৰাক টাৰ্মিনেছলৈ অহাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কিন্তু কালিৰে পৰাই এই পদক্ষেপটো প্ৰযোজ্য হৈছিল, কিন্তু কালিৰ পৰা আজিলৈকে এতিয়ালৈকে অহা নাই। ইয়াৰ কাৰণ হৈছে আমি DTOৰ লগত যোগাযোগ কৰোঁতে যেতিয়া এনফৰ্চমেণ্ট বিভাগে তেওঁলোকৰ কাগজ পত্ৰ পৰীক্ষা কৰিলে, তাত মুঠ 180খনৰ ওপৰত ট্ৰাক আছে, 180খনৰ অধিকাংশৰে কাগজ পত্ৰ নাই। সেইকাৰণে তেওঁলোকে গাড়ীসমূহ লুকুৱাই দিবলৈ এনেকৈয়ে চলি আছিলে এনেকৈ আৰু হেৰি হৈ আছে। কিন্তু অৱশেষত যা কি নহওক, যোৱাকালিৰ পৰা আমি দেখিছোঁ যে ট্ৰাক টাৰ্মিনেছত যান জঁটৰ অৱসান ঘটিলে। আৰু এই ক্ষেত্ৰত যোৰহাটবাসী আৰু যোৰহাটৰ বিভিন্ন দল সংগঠন মানে কোনো ৰাজনৈতিক হেৰি নথকাভাৱে সকলোৱে যাতে সদায় তাত চকুটো ৰাখে যে তাত যাতে আগৰ পৰিস্থিতি ঘূৰি নাহে, জনসাধাৰণে সদায় চকু তাত ৰাখিব নিশ্চয়কৈ লাগিব। আৰু দ্বিতীয় কথা হৈছে গুদামসমূহ অহাৰ ক্ষেত্ৰত মই সিদিনাখন অনানুষ্ঠানিকভাৱে চেম্বাৰ্ছ অফ কমাৰ্চৰ লগত মানে এটা মুখামুখি কথা পাতিছিলোঁ। তেওঁলোককো খুব কম সময়ৰ ভিতৰতে আমি নিমন্ত্ৰণ ইয়ালৈ কৰিম। 107জনক ইয়াত মাটি এলট কৰা আছে, তেওঁলোকে 50% পইচা দি থোৱা আছে, বাকীখিনি কৰা নাই। আমি ইয়াৰ পিছতে কিন্তু কথা হৈছে যে আমাৰ যিটো প্ৰজেক্ট আছিল 10% পুল ফাণ্ডৰ 2014 চনৰ পৰা থাৰ্ড ইনষ্টলমেণ্ট 3,05,00,000টো অহা নাছিলে। মই নিৰ্বাচনৰ পিছতে দিল্লীলৈ গৈ সেই পইচাটো ৰিলিজ কৰি আনিলোঁ। এতিয়া পইচাটো গুৱাহাটী পাইছেহি আৰু সেই পইচাটো আমাৰ ইয়ালৈ অহাৰ প্ৰচেষ্টাত আমি চলাই আছোঁ। কাইলৈ পৰহিলে আমাৰ বিভাগীয় অভিযন্তাও গুৱাহাটীলৈ যাব, সেই ক্ষেত্ৰত আমাৰ যাব। কিন্তু ঘটনা হৈছে কি যে তাৰ তৎসত্ত্বেও মই মোৰ নিজা পুঁজিৰে আমাৰ বিভাগীয় যিটো পুঁজি আছে, আমাৰ যিটো ৰেভিনিউ কালেকশ্যন, তাৰে কিন্তু আপোনালোকে এইফালে দেখুৱাব পাৰে আপোনালোকে মই পানী টেংকিটো কাম কৰি আছোঁ। সেইটো কিন্তু 10% পুল ফাণ্ডৰ যদিও মই মোৰ পইচা সেই কামখিনি আমাৰ ফাণ্ডৰ পৰা আগবঢ়াই নিছোঁ, যাতে এই পানীটো সমস্যাটো সমাধান হ'লেই আমি গুদামখিনি ইয়াত অনাৰ ব্যৱস্থা কৰিব পাৰিম। কিন্তু ইতিমধ্যে ইয়াত আমাৰ মডেল গুদাম হিচাপে 3টা গুদাম আমি বনাই থৈছোঁ। কেঁচা সামগ্ৰীখিনি ইমিডিয়েটলি ইয়ালৈ আনিব পৰা হৈ আছে। 3টা গুদাম আমাৰ ইয়াতে আছে, সামগ্ৰী আনিব পৰা ব্যৱস্থা হৈ আছে। আমাৰ গুদাম এটাতো আছেই, এটাতো আলু পিঁয়াজখিনিতো ইয়ালৈ আহি পেলাই আমাৰ যান জঁটটো তাতো কমাব পাৰে। এই পদক্ষেপখিনিত মই নিশ্চয়কৈ সদায় সচেষ্ট হৈ থাকিম। মই চেষ্টা কৰি আছোঁ আৰু মোৰ দৃঢ় বিশ্বাস মই মোৰ কাৰ্যকালত এই কামখিনি সুচাৰুৰূপে পালন কৰি থৈ যাব পাৰিম। আৰু এটা কথা কৈছে যে চেম্বাৰ্ছ অফ কমাৰ্চৰ লগত যিখিনি আপোনাৰ আলোচনা হ'ল, চেম্বাৰ্ছ অফ কমাৰ্চৰ পৰা কেনেকুৱা ধৰণৰ সঁহাৰি পাইছে আপুনি? নাই, তেওঁলোকৰ সঁহাৰি পজিটিভ। কিমান দিনৰ ভিতৰত মানে এইসমূহ হ'ব পাৰে, সম্ভৱ হ'ব পাৰে? মানে ঠিক চাওক, আমাৰ এতিয়া কামখিনি কৰি আছোঁ। 3,05,00,000 টকাটো গুৱাহাটীৰ পৰা আহিব লাগিব। কিছুমান বিভাগীয় নীতি নিয়ম আছে, সেইখিনি কৰাৰ পিছত আমাৰ কিছুমান সাৱধান আছে, বাউণ্ডেৰী ৱাল আধা হৈ আছে। তেতিয়াৰ দিনৰ ঠিকাদাৰে তেতিয়াৰ ৰেটত কামখিনি লৈছিল। এতিয়া সামগ্ৰীৰ দাম বাঢ়ি গৈছে, সেইখিনি কেনেকৈ কি কৰা যায়। এই ধৰক পাৰ্কিংটো আমাৰ আগতে প্ৰজেক্টত নাছিল যদিও এইটো বৰ্ডৰ মিটিঙত এপ্ৰুভ কৰি পেলাই তেতিয়াৰ দিনত আমি কৰাই লৈছিলোঁ এইখন। এতিয়া মানে এইখিনি কাম কৰোঁতে অলপ সময় ল'ব,
কিন্তু মই ভাবিছোঁ যে হুৰমুৰকৈ কামটো কৰাতকৈ এটা চিজিল ধৰণে এটা যদি আমি কাম লৈ আহিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় আমি সফল। কিমান বিঘা মাটি আছে এনেই ইয়াত 78 বিঘা মাটি হয়। আমি গোটেই ব্যৱস্থাটো দেখুৱাম। যিহেতু বিধায়কজন তপন দাসে যিহেতু ইয়াৰ যিটো পানী টেংকি এতিয়া নিৰ্মাণ কৰি অহা হৈছে তেখেতসকলৰ পুঁজিৰে নিৰ্মাণ কৰি থকা হৈছে, কিন্তু চেম্বাৰ্ছ অফ কমাৰ্চৰ লগত তেওঁ যোগাযোগ কৰিছে আৰু চেম্বাৰ্ছ অফ কমাৰ্চে সহায় দিছে। কিন্তু যোৰহাটৰ এটা দীৰ্ঘদিনীয়া সমস্যা, যিহেতু বছৰ এটা দীৰ্ঘদিনীয়া সমস্যা, যাৰ সমস্যা হৈ আছে, তাত দুৰ্ঘটনাগ্ৰস্ত হয়। আৰু ইয়াত যিটো মডেল হিচাপে 3টা গোডাউন আছে, যিসকল আলু পিঁয়াজৰ বেপাৰী তেওঁলোকে ইয়াত আহি পেলাই ইয়াত ৰাখিব পাৰে, কিন্তু তেওঁলোকৰ সহায় দিব লাগিব। যিহেতু যোৰহাট জিলা উন্নয়ন প্ৰাধিকৰণৰ সভাপতিজনে চেষ্টা কৰি আছে, চেষ্টা কৰাৰ পিছত তেওঁলোকে যদি সহায় দিব লাগিব, প্ৰশাসনে সহায় দিব লাগিব, যান বাহনৰ আৰক্ষীয়ে সহায় দিব লাগিব, যোৰহাট জিলা পৰিবহণে সহায় দিব লাগিব। এইদৰে সহায় দিলেহে যোৰহাটৰ যিটো বহুমূলীয়া 15-20 যিটো সমস্যা, যান জঁটৰ সমস্যা, সেই সমস্যাটো সমাধান হ'ব। এই ক্ষেত্ৰত যিটো পুৱাৰ আমি বাতৰিত দেখা গৈছিল যে কিছু সৰু সৰু গাড়ী তাত আছিলে, আৰু সেই সৰু গাড়ীসমূহ ইয়ালৈ আহিব। আৰু যদি এইটো সম্পূৰ্ণৰূপে হৈ যায়, প্ৰায় 80-90% যোৰহাটৰ যিটো যান বাহনৰ সমস্যা, সেই সমস্যাটো সমাধান হ'ব। যিহেতু ইয়াত 78 বিঘা অধিক মাটি আছে, আৰু সেই 78 বিঘাৰ মাটি যোৰহাটৰ যোৰহাট ঠাকুৰবাৰী যিকেইটা গোডাউন আছে, সেই গোডাউনকেইটা আহিব পৰা ব্যৱস্থা হৈছে। যিহেতু পানীৰ টেংকিৰ কাম এতিয়া সম্পূৰ্ণ কৰা হৈছে। এইটো 2010 চনৰ প্ৰায় 11 বছৰ পৰি আছিল। 11 বছৰ পৰি থকাৰ পিছত এতিয়া বৰ্তমান চেয়াৰমেনজনে চেষ্টা কৰি আছে, কিন্তু চেম্বাৰ্ছ অফ কমাৰ্চৰ যিটো সঁহাৰি, তেওঁলোকে নিজৰ ব্যৱসায় স্বাৰ্থ সিদ্ধি নাভাবি ৰাইজৰ স্বাৰ্থ, যোৰহাটৰ স্বাৰ্থৰ কাৰণে, যোৰহাটৰ যিটো যান বাহনৰ ব্যৱস্থা, সেই স্বাৰ্থ সিদ্ধিৰ কাৰণে বা যোৰহাটৰ ৰাইজৰ কাৰণে তেওঁলোক আহিব লাগিব। আৰু যিহেতু আৰু পোনে পোনে আপোনাৰ ওচৰত জানিব বিচাৰোঁ, জ্যেষ্ঠ নাগৰিকসকলে যিহেতু আপোনালোকৰ যোগাযোগ কৰি আছে, কাৰণ অকল দেখা যায় যে পুৱা 8 বজাৰ পৰা বা 12-1 বজালৈ সেইখিনি সময় অফিচ যোৱাৰ সময় বা স্কুল কলেজ যোৱাৰ সময়, ব্যৱসায়ীসকল অহা সময়, কিন্তু গোটেই যান জঁটটো তাতে হয়। আৰু সেই যান জঁটৰ কাৰণে আপুনি চেষ্টা কৰিছে, সেইসকলৰ লগত প্ৰশাসন বা যান বাহন প্ৰশাসনৰ লগতে বা প্ৰশাসনৰ লগত কেনেদৰে যোগাযোগ কৰিছে? না, প্ৰশাসনৰ সঁহাৰি উৎসাহজনক, প্ৰশাসনৰ নিশ্চয়কৈ সহায় উৎসাহজনক। আৰু এই ক্ষেত্ৰত চাওক, মই আৰু এটা কথা কওঁ, এই ট্ৰাক টাৰ্মিনাছটো হ'বৰ কাৰণেই আমাৰ কাৰ্যালয়টো আচলতে নগৰৰ মাজমজিয়াত ভাড়া ঘৰত আছিলে। মই সহকাৰে ইয়ালৈ উঠি আনিছোঁ, মোৰ কাৰ্যালয়টো ট্ৰাক টাৰ্মিনাছত মই পাতি লৈছোঁ। ইয়াত থাকিলেহে, চকুৰ আগত থাকিলে কামটো কৰাৰ এটা ইচ্ছাটো বাঢ়ি যায়। মই সেইকাৰণে ইয়ালৈ লৈ আহিছোঁ, নগৰৰ ভাড়াঘৰৰ পৰা উঠি অহাৰ কাৰণে সেইটো। মোৰ যদি এতিয়া পিছফালে আপোনালোকে চয়, এতিয়া ধৰক ইয়াত CRP কেম্প এটা আছে, কিন্তু ইয়াত আমাৰ কিছুমান ঘৰ আছে, আপোনালোকে যদি দেখে তাত দেখিব যে তাত ড্ৰাইভাৰ হেণ্ডিমেন থকাৰ সুবিধা আছে। ইয়াত ড্ৰাইভাৰ হেণ্ডিমেন থকাৰ কাৰণেও আমি ডৰ্মিট্ৰি ইয়াত বনাই দিয়া হৈছে। গতিকে এই বস্তুটো এটা খুব কম সময়ৰ ভিতৰতে মই আশাবাদী ই এটা পূৰ্ণাংগ ৰূপ ল'ব। এতিয়া আপুনি কৈছে যে ট্ৰাকৰ ড্ৰাইভাৰ বা মালিকসকলৰ কাগজ পত্ৰ নাই, সেইটো বাৰু পিছৰ কথা। ড্ৰাইভাৰসকল আহিব ইয়াৰ পৰা তালৈ যাব, হুৰমুকৈ যাব, বাটত ঘটনা হ'ব পাৰে, কিন্তু মূল কথাটো হৈছে গুদাউনসমূহক আপোনালোকে নহ'লেও 20-30 গুদাউন বা এতিয়াও কৈছে যে 3টা গুদাউন সম্পূৰ্ণ হৈ আছে। সেই 3টা গুদাউন যদি আহে বা তেওঁলোকে যদি চেষ্টা কৰে, যিহেতু আজিৰ পৰা 11 বছৰ হ'ল, 11 বছৰত তেওঁলোকে আহিবলৈ কিয় চেষ্টা কৰা নাই? সেই বিষয়টোলৈ মই নাজানো তেওঁলোকে কিয় কৰা নাই, কিয় হেৰি লোৱা নাই। কোনোবা এজন ইনিচিয়েটিভ লোৱা মানুহ এজন থাকিব লাগিব। আৰু মই শুনক, নিশ্চয়কৈ হোলচেলাৰ ব্যৱসায়ী কেইবাজনলৈ কথা পাতিছোঁ, তেওঁলোকো ইচ্ছুক নহয় তাত থকাৰ, তেওঁলোকো ইচ্ছুক নহয়। ব্যৱসায়ীসকলে সেইদিনাখন আমাৰ সভাত ব্যৱসায়ী চেম্বাৰ্ছ অফ কমাৰ্চ তেখেতসকলৰ নিজৰ তাত আজিও নাৰাখোঁ বুলি কৈছে। তেওঁলোকে কৈছে যে আমাৰ গাড়ীও নাৰাখোঁ, আমাৰ ব্যক্তিগত প্ৰাইভেট বাহনো আমি নাৰাখোঁ বুলি তেওঁলোকে কৈছে। গতিকে তেওঁলোকৰ গাতো হেৰি নহয়, কোনোবা এজনে ইনিচিয়েটিভ লোৱাৰ ক'ৰবাত হয়তো অভাৱ আছিল, মই হয়তো শব্দ কৈছোঁ, ক'ৰবাত হয়তো অভাৱ আছিল। এতিয়া সকলোৱে এই ক্ষেত্ৰত আগভাগ লৈছে। জিলা প্ৰশাসন, পৰিবহণ বিভাগ, পুলিচ প্ৰশাসন, যান বাহন আৰক্ষী, সকলোৱে যিহেতু আগভাগ লৈছে, নিশ্চয়কৈ সফল হ'ব। আমি প্ৰায় নিৰীক্ষণ কৰি থাকিম, যিহেতু 11 বছৰ ধৰি পৰিত্যক্ত অঞ্চল বৰ্তমানৰ যোৰহাট জিলা উন্নয়ন প্ৰাধিকৰণৰ সভাপতি যাতে ইনিচিয়েটিভ লয়, আৰু চেম্বাৰ্ছ অফ কমাৰ্চ নজৰ ৰাখিম, তেওঁলোকৰ যাতে দায়িত্ব পালন কৰে। আৰু যদিহে তেওঁলোকে দায়িত্ব পালন নকৰে, যোৰহাটৰ যি বা 25 বছৰ যি সমস্যা, সেই সমস্যা সমাধান নহ'ব। আৰু প্ৰাগ নিউজে আমি নিৰীক্ষণ কৰি থাকিম যে এই বৰ্তমান সভাপতিজনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ লগতে প্ৰশাসনৰ লগতে জিলা পৰিবহণ বিষয়া, যান বাহন বিষয়াসকলে গুৰুত্বপূৰ্ণভাৱে পদক্ষেপ লয় আৰু যোৰহাটৰ যি পুৰণি সমস্যা যান বাহনৰ, সেই সমস্যা সমাধানৰ ক্ষেত্ৰত সহায় আৰু সহযোগিতা আগবঢ়াব।